বাস্তৱ আৰু পৃথিৱী বিখ্যাত কাহিনী। আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছোঁ যিটো সাহিত্যৰ দিশৰ পৰা বাস্তৱ আৰু পৃথিৱী বিখ্যাত কাহিনী। কাহিনীটো হ'ল পয়গম্বৰ ইউচুফৰ। সৰুতে ইউচুফে সপোনত দেখিলে যে 11টা তৰা লগতে সূৰ্য আৰু চন্দ্ৰ আটাইয়ে তেওঁক চাজদা কৰি আছে। তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এই সপোনটো আছিল ইউচুফ আলাইহিছ ছালামৰ বাবে সৃষ্টিকৰ্তাই দিয়া আগতীয়া সুসংবাদ। আৰু এই সপোনটো ইউচুফে তেওঁৰ পিতৃক জনালে। তেতিয়া তেওঁৰ পিতৃ ইয়াকুবে ক'লে, হে মোৰ মৰমৰ পুত্ৰ, তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা, অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব, তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। আনফালে তেওঁৰ ভাতৃসকলে নিজৰ মাজত আলোচনা কৰিলে যে ইউচুফ আৰু তেওঁৰ সহোদৰ হৈছে আমাৰ পিতৃৰ ওচৰত অধিক প্ৰিয় পাত্ৰ, অথচ আমি হৈছোঁ কেইবাজনীয়া এটা দল। কেনেকৈ তেওঁ আমাৰ ওচৰত এই দুজনক প্ৰাধান্য দিয়ে? আমাৰ দৃষ্টিত কোনো কাৰণ অবিহনে এই দুজনক অগ্ৰাধিকাৰ প্ৰদান কৰি তেওঁ স্পষ্ট ভুল কৰি আছে। এইখিনিতে কওঁ যে ইয়াকুবে তেওঁৰ সন্তানসকলৰ মাজত ইউচুফক বেছি মৰম কৰিছিল। ফলত ভাতৃসকলে ইউচুফক হত্যা কৰা অথবা বহু দূৰত ক'ৰবাত নিক্ষেপ কৰাৰ কথা ভাবিলে, যাতে পিতৃয়ে তেওঁলোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰে আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰে। তাক হত্যা অথবা গায়ব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তওবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাব। এজন ভাতৃয়ে ক'লে, ইউচুফক হত্যা নকৰিবা। যদি তোমালোকে তেওঁৰ লগত এনেকুৱা আচৰণ কৰিবই বিচৰা, তেন্তে তেওঁক কোনো এটা কুঁৱাত নিক্ষেপ কৰা, যাতে কোনো ভ্ৰমণকাৰী দলে তেওঁক উঠাই লৈ যাব পাৰে। তেওঁক হত্যা কৰাতকৈ এইটো হয়তো কম ক্ষতিকাৰক হ'ব। যেতিয়া সিহঁতে সকলোৱে তেওঁক গায়ব কৰাৰ কথাত একমত হ'ল, তেতিয়া সিহঁতৰ পিতৃ ইয়াকুবৰ ওচৰলৈ আহি সিহঁতে ক'লে, হে আমাৰ শ্ৰদ্ধাৰ পিতৃ, আপুনি ইউচুফ সম্পৰ্কে আমাৰ ওপৰত ভৰসা নকৰে কিয়? অথচ আমি তাৰ প্ৰতি স্নেহশীল আৰু তাক সকলো কষ্টৰ পৰা ৰক্ষা কৰোঁ। আমি ইউচুফৰ শুভাকাংক্ষী, আমি তাক ৰক্ষা কৰিম আৰু চোৱা চিতা কৰিম তথা আপোনাৰ ওচৰলৈ সুৰক্ষিত অৱস্থাত উভতাই আনিম। অহাকালি তাক আমাৰ লগত যাবলৈ অনুমতি দিয়ক। আমি একেলগে খোৱা বোৱা কৰিম আৰু প্ৰকৃতি উপভোগ কৰিম আৰু নিশ্চয় আমি তাক সকলো সংকটৰ পৰা ৰক্ষা কৰিম। ইয়াকুবে পুত্ৰসকলক সম্বোধন কৰি ক'লে, তোমালোকে তাক লগত লৈ যোৱাটো মোৰ কাৰণে চিন্তাৰ বিষয়, কাৰণ মই তাক এৰি থাকিব নোৱাৰিম। লগতে মই এইটো ভয় কৰোঁ যে তোমালোকে খেল ধেমালিত মগ্ন থাকিবা আৰু তোমালোকৰ অজানিতে কুকুৰ নিচিয়াই আহি তাক খাই পেলাব। সিহঁতে পিতৃক ক'লে, আমি এটা দল থকা সত্ত্বেও যদি কুকুৰ নিচিয়াই আহি ইউচুফক খাই পেলায়, তেন্তে দেখোন আমাৰ মাজত কোনো কল্যাণেই নাই। যদি আমি তাক কুকুৰ নিচিয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে আমি নিশ্চয় ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত।